লাহৰীঘাটৰ ৰজাঘাট অঘটন গা ধুবলৈ গৈ বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু এজন যুৱকৰ নিহত যুৱকজনৰ নাম মাইনুদ্দিন যুৱকজনে বৈদ্যুতিক মটৰ সংযুক্ত দমকলত স্পৰ্শ কৰাৰ লগে লগে বিদ্যুৎ পৃষ্ঠ হৈ অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় জানিব পৰা মতে সেই সময়ত যুৱকজনৰ ঘৰত কোনো লোক নাছিল পৰৱৰ্তী সময়ত ওচৰ চুবুৰীয়াই গম পোৱা দিয়া লাগে সম্প্ৰতি ঘটনাস্থলীত স্থানীয় দণ্ডাধীশৰ লগতে লাহৰীঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কেনেকা হৈছে এইটো আমিতো নাজানো আমি ওচৰৰে মানুহ আমি যেতিয়া চিঞৰ বাখৰ শুনিছো তেতিয়া আমি দৌৰি আহিছো আহি পেলাই দেখিছো যে মানুহজন মানে বেলেগ মানুহকেইটা উঠাই আনি পেলাই তলত শুৱাই ৰাখিছে মানুহ আহি আছে দেখি আছে যেনেকৈ আপোনালোক সেইটো সময়ত আপোনালোকে আহিছে নিউজ কৰিবলৈ এতিয়া মানে আপোনালোকৰ লগত মানে এতিয়া সাক্ষাৎকাৰ দি আছো আপোনালোকে আৰু কিবা সুধিব থাকিলে সুধিব পাৰে নাম হ'ল মাইনুদ্দিন বয়স হ'ব 35 মান হয় নেকি দুৰ্ঘটনাত কেনেকৈ হৈছেতো আমি নাজানো কিন্তু মানে শুনা পোৱাতে পাইছো যে মানে গা ধুবলৈ গৈছে তেতিয়া দমকল টিপিছে তেতিয়া মানে শ্বৰ্ট কৰা বুলি আমি মানে আগৰ মানুহ যিকেইটা মানুহ আহি উদ্ধাৰ কৰিছে সেইকেইটা মানুহে তেনেকৈ মানে মন্তব্য কৰিছে যে যেতিয়া গা ধুবলৈ গৈছে তেতিয়া মানে দমকলৰ পৰা শ্বৰ্ট খাইছে বুলি তেনেকৈ এটা অনুমান কৰা হৈছে ঘৰত কোনো মানুহে নাই সি অকলেই আছিলে মাইকীজনী আছিলে মাইকীজনী মানে তাৰ বাপেৰ ঘৰত গ'ল সি অকলশৰীয়া আছে ঘৰত বেলেগ কোনো মানুহ মটৰ কানেকশ্যন আছে দমকলৰ লগত মটৰ কানেকশ্যন আছে ৰজাঘাটুৱা লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24